পরিবর্তন করক বিপুরিয়া যোগ স্থানান্তর করক নন্দিতা কালু স্যার হাই হাই ভক্তি বিভাগ হাই হাই ওম সরকার হাই হাই নিয়মে বিদ্যুৎ আমার লাগিব উই ওয়ান্ট জাস্টিস আমার লগত বৈষম্য নচলিব আমার লগত বৈষম্য নচলিব বিদ্যুৎ আমার লাগিব বিদ্যুৎ আমার লাগিব এতিয়া go back বিপুরিয়া এতিয়া go back বিদ্যুৎ বিভাগ হাই হাই বিদ্যুৎ বিভাগ হাই বিদ্যুৎ আমার লাগিব বিপুরিয়া এতিয়া go back যুগল ডাঙরিয়াক স্থানান্তর করো যুগল ডাঙরিয়াক স্থানান্তর করো যুগল মদাহি হাই হাই এসডিও হাই হাই বিদ্যুৎ আমার লাগিব এসডিও গো ব্যাক এসডিও স্থানান্তর করো হাই নন্দিতা কালু স্যার পদত্যাগ করো নন্দিতা কালু স্যার পদত্যাগ করো বিদ্যুৎ বিভাগ হাই এপিডিসিএল হাই বিপুরিয়া এপিডিসিএল হাই বিদ্যুৎ আমার লাগিব আপোনালোকে দেখিব পাইছে যে যোৱাকালি 38 ডিগ্ৰী আছিলে আজি 40 ডিগ্ৰী গতিকে এই উৎকট গৰমত বিদ্যুতৰ লুকাভাকুৱে আমাৰ সাধাৰণ ৰাইজক অতিষ্ঠ কৰিছে বিশেষকৈ বিপুৰীয়া বিদ্যুৎ বিভাগক অলপ আগতে এজন সাংবাদিকে ফোন কৰাত এছডিঅ' ডাঙৰীয়াই কৈছিলে যে পৰ্যাপ্ত পৰিমাণে যিখিনি মেগাৱাট বিদ্যুৎ পাব লাগে বিপুৰীয়াই পাই আছে কিন্তু আমি 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা আমি বিদ্যুৎ পোৱা নাই ইয়াতে আমাৰ লগত বৈষম্য কৰা হৈছে বুলি আমি অভিযোগ কৰিব বিচাৰিছোঁ কাৰণ 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা বিদ্যুৎ যিখিনি দিয়ে সেইখিনিকো মিছ কলৰ নিচিনা কেতিয়াবা দিয়ে কেতিয়াবা কাটি দিয়ে এই যে বিদ্যুৎ লৈ আমাৰ লগত লৰা ধেমেলি কৰা হৈছে ইয়াৰ ফলত কি হৈছে যিখিনি সময়ত বিদ্যুৎ দিয়া হয় সেইখিনি সময়তো কাৰো ঘৰৰ ইনভাৰ্টাৰ চাৰ্জ নহয় কাৰো ফেন নচলে কাৰো মটৰ নচলে এই আধুনিক যুগত কোনখন ঘৰত টিউবৱেল আছে সকলোৱে হয়তো মটৰৰ পানী ব্যৱহাৰ কৰে আৰু সকলোৱে হয়তো ইনভাৰ্টাৰ ব্যৱহাৰ কৰে যিসকলৰ ঘৰত ইনভাৰ্টাৰ নাই তেখেতসকলৰতো কথাই চিন্তা কৰিব নোৱাৰি কাৰণ আজিৰ তাৰিখত যি গৰম দিছে এই গৰমত আজি আপুনি দেখিছে বঙালমৰা এই অঞ্চলত স্বতঃস্ফূৰ্তভাৱে শ ৰাইজ ওলাই আহিছে আৰু আমি খবৰ পোৱা মতে আৰু বিভিন্ন জেগাৰ পৰা গাড়ীয়ে মানুহ ইয়াত আহি জমা হৈ আছে প্ৰতিবাদ কৰি থাকিব বিপুৰীয়া বিদ্যুৎ বিভাগে এই 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 2 ঘণ্টা কাৰেণ্ট দি যে আমাৰ ওপৰত যি অন্যায় কৰিছে সেই অন্যায়ৰ প্ৰতিবাদ কৰিবৰ কাৰণে শ ৰাইজ ওলাই আহিছে এইখিনিতে মই আপোনালোকৰ যোগেদি মাননীয় জিলা আয়ুক্ত ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ বিপুৰীয়া বিদ্যুৎ উপসংমণ্ডলৰ যিজন এছডিঅ' তেওঁ সক্ষম নহয় তেওঁ কাৰ্যকৰী নহয় তেওঁ বিপুৰীয়া বিদ্যুৎ সংমণ্ডল চলাবৰ কাৰণে উপযুক্ত নহয় গতিকে তেওঁক অতি সোনকালে ইয়াৰ পৰা বদলি কৰিব লাগে আৰু যুগল ডাঙৰীয়া যিজন বঙালমৰা ফিডাৰৰ লাইনমেন তেখেতকো ইয়াৰ পৰা বদলি কৰি নতুন মানুহ ইয়াত সংযোজন কৰিব লাগে আৰু আমাৰ যি অধিকাৰ বিদ্যুৎ এই অধিকাৰৰ পৰা আমাক যাতে বঞ্চিত কৰা নহয় তাৰ কাৰণে আমি বিদ্যুৎ মন্ত্ৰী নন্দিতা কালু স্যাৰ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ 40 ঘণ্টা ধৰি আমি কাৰেণ্ট পোৱা নাই বিদ্যুৎ পোৱা নাই এওঁলোকক বাৰে অনুৰোধ কৰাৰ পিছত এই এজন এছডিঅ' এনেকুৱা অপদাৰ্থ আৰু অভিশপ্ত এছডিঅ' এজন অসমত নাই এনেকুৱা এজন এছডিঅ' আমাক দি লৈ যিজনে ক'বই নোৱাৰে কোনটো ফিডাৰ ক'ত গৈছে কিমান ভল্টেজ লাগে আমি যেতিয়া চিঅ'ক সুধিলোঁ চিঅ'য়ে কৈছে পৰ্যাপ্ত পৰিমাণে আপোনালোকক তাত কাৰেণ্ট ছাপ্লাই দিয়া হৈছে কাৰেণ্ট কিয় নাপায় এই যিজন লাইনমেন দিছে যুগল এই যুগলে কোনোদিনেই কোনো মানুহৰ লগত যোগাযোগ নাই এছডিঅ'ক সুধিলে লাইনমেনক সুধিলে কয় এছডিঅ'ক এনেকুৱা আজি পানী নাই
মটৰ নচলে, ফেন নচলে, মানুহে প্ৰস্ৰাৱ পায়খানা বন্ধ হৈ গৈছে, পানী খাব পৰা নাই, গা ধুব পৰা নাই। এতিয়া গা নোধোৱাকৈ কালি আমি 15 আগষ্ট কিদৰে পালন কৰোঁ, চৰকাৰক সেই কথাই সুধিছোঁ। নন্দিতা গালুচাক আজি সুধিছোঁ আমি, ইমান অপদাৰ্থ হ'লোঁ কি আমি? এই আফচোচ কৰি আছোঁ, ঘৰত থাকিব পৰা নাই, সৰু সৰু বাচ্চা স্কুলত যাব পৰা নাই, স্কুলত ফেন নাই, স্কুলত লাইট নাই, পঢ়িব নোৱাৰে বাচ্চা নন্দিতা গালুচা আপোনালোকক বাচ্চাই নমস্কাৰ নিদিয়ে। আমাৰ বাচ্চাসকলে, আমাৰ সতি সন্তানে আপোনালোকক নমস্কাৰ দিয়া পাহৰি যাব। আপোনালোকে এইদৰে আপোনাৰ ডিপাৰ্টমেণ্ট আপুনি চলাই আছে। আপুনি যদি ডিপাৰ্টমেণ্ট চলাব পৰা নাই, অনতি পলমে আপুনি এই ডিপাৰ্টমেণ্টৰ পৰা আপুনি ইস্তফা দিয়ক। কাৰণ হ'ল আমি এই বিদ্যুৎ যোগান আমাক দিছে, এইটো মিছ কললৈকে আমাক দিছে। 1 ছেকেণ্ড আহিছে, ফেনটো ঘূৰা মাত্ৰ আকৌ কাটিছে, আকৌ আহিছে, আকৌ কাটিছে। এনেকুৱা আমাক কি ঠগৰামি কৰা হৈছে, আমাৰ লগত ধেমালি কৰা হৈছে। গতিকে এই উৎকণ্ঠ গৰমত আমাৰ লগত যাতে ধেমালি কৰা নহয়, তাৰ কাৰণে এই অভিশপ্ত SDO-জনক আমি সকীয়াই দিছোঁ। আৰু তাৰ লগত এই মদাহী যিজন যুগলবিলাকৰ লাইনমেন, এই যুগলক অনতিপলমে ইয়াৰ পৰা আঁতৰাই দিয়ক। এই মদাহী মদ খাই পেলাই ক'ৰবাত পৰি থাকক, আমাৰ ইয়াত লাইনমেন হিচাপে এই মদাহীক নালাগে।